that is to statutory. We have to, that anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we'll lodge a case against them. So this is a statutory instruction. যে 2015 আহা সকলে আবেদন কৰিব 15 অহা পিছত খেনিক আমি খেদিম কিন্তু 15 অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজি দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেনাথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশন কাট আছে তাৰে 3 জন হিয়াৰিংত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দা লেটেষ্ট অন আসাম যত 5 জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. Jibilak FT case ase 2015 or agot, 2-3 মাহ case bilak ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে you apply. যদি apply নকৰে তেতিয়াহলে case bilak চলি থাকিব এতিয়া অসমত জিবিলাক আমি মানুহক কানেক্ট কৰিলো জিবিলাক হিন্দু বেঙ্গলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেঙ্গলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টস আছে আমি কেতিয়াও কাট আবেদন নকৰো They would like to continue with the proceedings rather than applying in CA. The gute অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CA আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত জাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8 না কেতনা 8 apply or 2 has appeared in the interview. So 8 জন মানুহে apply কৰিছে এটো হল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই So car latest এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব সেকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে I don't think that I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ